18 চনৰ পৰা এইটো জন্ম হোৱা সোণোৱাল ভাষাত মাত কথা বিভিন্ন জেগা আমাৰ ডিব্ৰুগড়ৰ পৰা প্ৰথম আৰম্ভ এনেকৈ বগী নদী তাৰ পৰা আহিলেগৈ এনেকৈ শিৱসাগৰৰ পৰা জকাইৰ পৰা মৰাণৰ পৰা মথাউৰিৰ পৰা আজি ঔফুলীয়াত অনুষ্ঠিত হৈছেহি। মানে এইটো প্ৰথম আৰম্ভণি ফেচবুকৰ পৰাই উপহাৰী আৰু সোণোৱাল জাতিটোক নিজৰ ভাষা কৃষ্টি চবেই যুঁজি সাংস্কৃতিক বিষয় লৈ চবেই যুঁজিবলৈ চবেই ওলাই আহিছে দেহে কেহে। আজি আমাৰ ইয়াত এনেকুৱা এটা যিটো এটা সৰু ফেচবুকৰ পৰা এনেকৈ হেৰি হৈ ডাঙৰ হৈ আজি আমি এটা বিশাল পৰিৱেশত কৰিব পৰা হৈছে। একচুৱেলি আমাৰ এইটো এক ব্যতিক্ৰমী অনুষ্ঠান বুলি কৈছে হয়। এইটো আমাৰ সোণোৱালসকলে আজিৰ পৰা বহু বছৰৰ আগতে এই প্ৰতিষ্ঠানটো একচুৱেলি আৰম্ভ কৰিব লাগিছিল, যদিও আজি বহু দিনৰ মূৰত এই প্ৰতিষ্ঠানটো আৰম্ভ কৰা হ'ল। এইটোত ধন্যবাদ দিব লাগিব ৰাজু সোণোৱাল দেউৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত এই অনুষ্ঠানভাগি আৰম্ভ হৈ আজি তাৰিখলৈকে এইটো আমি অনেক প্ৰচেষ্টাৰে আজি 6 বছৰত ভৰি দিছেহি। এই 6 বছৰত আমি বহুতখিনি কৰিবলৈ সক্ষমো হৈছোঁ বুলি ভাবিছোঁ আৰু অনাগত দিনত নিশ্চয় এনেকুৱা ধাম খোৱা সভা প্ৰকৃততে আমাৰ সোণোৱাল যিটো ভাষা সোণোৱাল ভাষাটো উদ্ধাৰ কল্পেহে এইটো অপ্ৰাণ প্ৰচেষ্টা। এই প্ৰচেষ্টাটো আমাৰ অব্যাহত থাকিব। কথিত বুলি ক'লে আমি অলপ দুখ পাওঁ, কাৰণ অন্যান্য জাতি জনগোষ্ঠীৰ দৰেই আমাৰো এটা নিজস্ব ভাষা, যিহেতু আমি যদি ক'বলৈ যাওঁ আহোমসকল অহাৰ আগতেই আমি যিটো ভাষাৰে কথা পাতিছিলোঁ সেইটোৱে হ'ল আমাৰ অসমীয়া ভাষা। তেখেতসকলে আহোমসকলেওতো এতিয়া কৈ আছে যে তেওঁলোকৰ প্ৰকৃত ভাষাটো হ'ল টাই ভাষা। ঠিক তেনেকৈ অসমীয়া ভাষাটো প্ৰকৃততে আমাৰ কছাৰীসকলৰহে ভাষা বুলি আমি ক'ব বিচাৰোঁ। আৰু আমি সোণোৱালসকলে যিটো ভাষা পূৰ্বতে কৈছিলোঁ বৰ্তমানো গাঁৱে ভূঞে সেই ভাষাটো বৰ্তমানেও প্ৰচলিত, আৰু এই প্ৰচলিত ভাষাটোৰ পৰাই যিটো অসমীয়া মান্য ভাষা সেই ভাষাটো সৃষ্টি হ'ল বুলি ক'ব পৰাৰ এটা থল আছে। 18 চনৰ পৰা এইটো জন্ম হোৱা সোণোৱাল ভাষাত মাত কথা বিভিন্ন জেগা আমাৰ ডিব্ৰুগড়ৰ পৰা প্ৰথম আৰম্ভ এনেকৈ বগী নদী তাৰ পৰা আহিলেগৈ এনেকৈ শিৱসাগৰৰ পৰা জকাইৰ পৰা মৰাণৰ পৰা মথাউৰিৰ পৰা আজি ঔফুলীয়াত অনুষ্ঠিত হৈছেহি। মানে এইটো প্ৰথম আৰম্ভণি ফেচবুকৰ পৰাই উপহাৰী আৰু সোণোৱাল জাতিটোক নিজৰ ভাষা কৃষ্টি চবেই যুঁজি সাংস্কৃতিক বিষয় লৈ চবেই যুঁজিবলৈ চবেই ওলাই আহিছে দেহে কেহে। আজি আমাৰ ইয়াত এনেকুৱা এটা যিটো এটা সৰু ফেচবুকৰ পৰা এনেকৈ হেৰি হৈ ডাঙৰ হৈ আজি আমি এটা বিশাল পৰিৱেশত কৰিব পৰা হৈছে।